ইতিহাস ছ'চিয়েল চায়েন্স তৃতীয় সদ্য অসমৰ ব্ৰিটিছ বিৰুদ্ধে জাগৰণ আৰু কৃষকসকলৰ বিদ্ৰোহ পাঠ 2 আমি অউটডোৰ প্ৰশ্ন উত্তৰ কৰোঁ আহা এনেকৈ কৰিম চাওঁ আহা এইটো হ'ব অউটডোৰ প্ৰশ্ন উত্তৰ কৰোঁ আহা কুৱেশ্যন নম্বৰ 31 তলত দিয়া দাবী এ আৰু কাৰণ আৰু ওপৰত ভিত্তি কৰি উদ্ধ বিকল্পটো বাছি উলিওৱা দাবী এ 19 শতিকাৰ এখৰ দশকেইটা অসমৰ এলানি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল কাৰণ আৰু কৃষকসকলৰ ৰাইজৰ মেলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল এই চাৰিটাৰ ভিতৰত কোনটো উত্তৰ হ'ব এ বি চি ডি ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ সি টো উত্তৰ হ'ব এটো সি টো উত্তৰ হয় এ আৰু আৰ উভয় অহিত আৰু আৰ এ উত্তৰ ব্যাখ্যা হ'ব কাৰণ 19 শতিকাৰ এখত দশকেইটা অসমৰ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে কৃষক বিদ্ৰোহ যেনে পুলগুৰি ধোৱা পটৰুৱা ঘাটৰ ৰণ আদি সংঘটিত হৈছিল আৰু এই বিদ্ৰোহসমূহৰ কৃষক ৰাইজ মেলৰ জৰিয়তে সংঘটিত কৰিছিল এইটো হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 32 বিতৰ্কিত এ ব্ৰিটিছ চৰকাৰ মুদ্ৰা অৰ্থনৈতিক অসমীয়া সৰ্বসাধাৰণৰ মানুহৰ মনত তীব্ৰ অসন্তুষ্টি সৃষ্টি কৰিছিল কাৰণ আৰু তেওঁলোকৰ ভূমি ৰাজহুৱা চৰকাৰ দিবলৈ বাধ্য হৈছিল ইয়াৰ কোনটো উত্তৰ হ'ব 32 এইটো 32 কোনটো উত্তৰ হয় 32 সি টো উত্তৰ হ'ব এ আৰু আৰ উভয় উত্তৰ কিন্তু আৰ হৈছে এৰ উত্তৰ বিৱৰণ হ'ব কাৰণ ব্ৰিটিছ চৰকাৰ নগদ ধনৰ মাধ্যমেৰে ভূমি ৰাজ সংগ্ৰহ কৰা নীতি মুদ্ৰা অৰ্থনৈতিক পৰিৱৰ্তন কৰাৰ বাবে তলুৱা কৃষকসকলৰ চৰকাৰ নগদ ধন দিবলৈ বাধ্য হৈছিল যিয়ে সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্ট সৃষ্টি কৰিছিল এইটো সি টো উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 33 1857 চনত বিদ্ৰোহ অসমত ব্যৰ্থ হৈছিল কাৰণ ইয়াৰ কোনটো উত্তৰ হ'ব 1 বিদ্ৰোহ সংখ্যা কম আছিল 2 বিদ্ৰোহ নেতাসকলৰ সময়ত জ্ঞান নাছিল 3 বিদ্ৰোহ মুখ্য সংগঠনজনক বহু দূৰত অৱস্থান কৰিছিল 4 মণিৰাম দেৱানৰ কলিকতাৰ আত্মগোপন কৰিছিল এইটো 33 কোনটো উত্তৰ হ'ব 33 সি টো উত্তৰ হ'ব 1 2 আৰু 3 উত্তৰটো হ'ব অসমত 1857 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ মূল কাৰণসমূহ আছিল বিদ্ৰোহসমূহৰ সংখ্যা অতি কম আছিল নেতাসকলৰ সঠিক সময়ৰ জ্ঞান আৰু পৰিকল্পনাৰ অভাৱ আছিল আৰু মুখ্য সংঘাত মণিৰাম দেৱানৰ অসমৰ পৰা বহু দূৰত্ব অৱস্থান কৰিছিল তাৰপিছত কুৱেশ্যন নম্বৰ 34 উক্তি এ 18 শতিকাৰ শেষ পালৰ পৰা তেজপুৰ আৰু নলবাৰী ৰায়সভাত জন্ম হৈছিল এইটো 34 কোনটো উত্তৰ হয় 34 যুক্তি আৰ ৰায়সভাত অসমৰ ব্ৰিটিছ চৰকাৰ দ্বাৰা বৰ্বৰতা ভূমি ৰাজনীতি বিৰোধিতা কৰিছিল ইয়াৰ কোনটো উত্তৰ হ'ব 34 এ টো উত্তৰ হ'ব এ টো অশুদ্ধ আৰু আৰ টো উত্তৰ হ'ব কাৰণ তেজপুৰ আৰু নলবাৰী ৰায়সভাত 19 শতিকাৰ শেষ পালৰ পৰা ইয়াত কি হ'ব 19 শতিকাৰ আছিলে এইটো 18 শতিকাৰ দিছে 1884 চনৰ পিছত হৈছিল 17 শতিকাৰ নহয় গতিকে উক্তিটো অশুদ্ধ হ'ব কিন্তু যুক্তি আৰটো সম্পূৰ্ণ শুদ্ধ কাৰণ ৰায়সভাৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছ বৰ্ধিত ভূমি আৰু ৰাজনীতিৰ বিৰোধিতা কৰিছিল তাৰপিছত কুৱেশ্যন নম্বৰ 34 উক্তি এ ব্ৰিটিছ চৰকাৰ নতুন মুদ্ৰা অৰ্থনৈতিক অসমীয়া সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্ট সৃষ্টি কৰিছিল কাৰণ আৰু এই সময়ত অসমৰ গাঁওসমূহৰ আত্মনিৰ্ভৰশীল আছিল আৰু উৎপন্ন বস্তু বেছি ধন গটাৰ সুবিধা একেবাৰে নাছিল ইয়াৰ কোনটো উত্তৰ হ'ব এ টো এ উদ্ধ আৰ অশুদ্ধ বি টো এ অশুদ্ধ আৰ উদ্ধ এই চাৰিটাৰ ভিতৰত কোনটো উত্তৰ হ'ব ইয়াৰ এ টো উত্তৰ হ'ব এ আৰু ইয়াৰ কোনটো উত্তৰ হ'ব সি টো উত্তৰ হ'ব এ আৰু আৰ উভয় উদ্ধ আৰ হৈছে এৰ উত্তৰ বিৱৰণ হ'ব কাৰণ ব্ৰিটিছ মুদ্ৰা অৰ্থনৈতিক অসমীয়া সমাজত অসন্তুষ্ট সৃষ্টি কৰিছিল কাৰণ এই সময়ত অসমৰ গাঁওসমূহৰ আত্মনিৰ্ভৰশীল আছিল আৰু বজাৰৰ অভাৱ বাবে উৎপাদিত বস্তু বিক্ৰী কৰি চৰকাৰক দিবলৈ নগদ ধন সংগ্ৰহ কৰাটোৱে কৃষকসকলৰ বাবে অতি কঠিন আছিল তাৰপিছত কুৱেশ্যন নম্বৰ 36 দাবী আৰু যুক্তি আৰ মাজত সঠিক সম্বন্ধ দেখুৱাৰ বিকল্পটো বাছি উলিওৱা দাবী মণিৰাম দেৱানে অসমত 1857 চনত বিদ্ৰোহ নেতা দিছিল যুক্তি আৰ মণিৰাম দেৱানে এজন সফল প্ৰশাসক আছিল ইয়াৰ কোনটো উত্তৰ হ'ব 36ৰ বি টো উত্তৰ হ'ব দাবী যুক্তি দুইটাই সঁচা কিন্তু যুক্তি দাবী সঠিক ব্যাখ্যা নহয় এইটো হ'ব কাৰণ এইটো উত্তৰ আছিলে তাৰপিছত কুৱেশ্যন নম্বৰ 37 কৃষক বিদ্ৰোহ সময়ত ৰাইজৰ মেল হ'ল এইটো ৰাইজৰ মেল কোনটো ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ বি 1 ৰাইজৰ দ্বাৰা গতি এখন
অৰাজনৈতিক সভা, 2 সমাজ, উচ্চবৰ্ণ আৰু মুখিয়াল লোকসকলৰ দ্বাৰা গঠিত সভা, গণতান্ত্ৰিক প্ৰশিক্ষণ লোৱাৰ এক অনুষ্ঠান, এইখন গাঁৱতে সীমাবদ্ধ এক সভা হ'ব। এইটো 37 কোনটো উদ্ধ হ'ব? 37 B2 উদ্ধ হ'ব। 1, 2 আৰু 3 উদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 38 উক্তি 1 1857 চনত অসমৰ বিদ্ৰোহ আহোমৰ অভিজিত শ্ৰেণীৰ নেতৃত্ব হৈছিল। উক্তি 2 হিন্দু আৰু মুছলিম এই বিদ্ৰোহ একত্ৰিত হৈছিল। A, B, C, D ইয়াৰ কোনটো উদ্ধ হ'ব? ইয়াৰ 38 কোনটো উদ্ধ হয়? 38 A2 উদ্ধ হ'ব। দুইটা উক্তিটো উদ্ধ হয়। এই দুইটা উক্তিটোৱে উদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 39 উক্তি 1 জয়ন্তী ৰাজ্য 1835 চনত ৰজা ৰাজেন্দ্ৰ সিং হাতৰ পৰা ইংৰাজ হাতলৈ যায়। উক্তি 2 ব্ৰিটিছ ভূমিৰ কৰ পৰিৱৰ্তন কৰাৰ সময়ত যোৱাই তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তী সফল বিদ্ৰোহ ঘোষণা কৰিছিল। ইয়াৰ কোনটো উদ্ধ হ'ব? 39 এইটো 39 C2 উদ্ধ হ'ব। 1 আৰু 2 দুইটাতে উদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 40 তলৰ কোনবোৰ অসমত 1857 চনত বিদ্ৰোহ বিফলতাৰ প্ৰদান আছিল? এইটো ইয়াৰ কোনটো উদ্ধ হ'ব? 1 অসমত বিদ্ৰোহ সংখ্যা বহু কম আছিল। 2 অসমত বিদ্ৰোহ কৰে তেওঁলোকৰ কাৰ্যপত্ন গোপনীয়তা ৰক্ষা কৰাৰ ব্যৰ্থ আছিল। 3 এইটো 4 এইটো ইয়াৰ কোনটো উদ্ধ হ'ব? D2 উদ্ধ হ'ব। চবটো উদ্ধ হয়। কুৱেশ্যন নম্বৰ 41 তলৰ কোন কেইটা শক্তি পুলগুৰি দাৱাৰ লগত জড়িত হয়? ইয়াৰ কোনটো লগত জড়িত হ'ব? ইয়াৰ কোনটো উদ্ধ হয়? 1, 2 দিয়া আছে 3, 4 এইটোৰ কোনটো উদ্ধ হ'ব? C2 উদ্ধ হ'ব। 1, 2, 4 উদ্ধ হ'ব। কাৰণ 1861 চনত ব্ৰিটিছ চৰকাৰ আফুকেটি সম্পূৰ্ণৰূপে বন্ধ কৰিছিল। 1 তামোল পাণৰ ওপৰত কল লগাব বুলি উৰা বাতৰি ওলাইছিল। 2 কৃষকসকলক অহকাৰী কমিছনত লেফটেনেণ্ট সিংহাৰ হত্যা কৰিছিল। 4 এই সময়ত নগাঁও উপায়ুক্ত হাৰ্বৰ্ট স্কন্স আছিল। মেককেৰ নহয়। এইটোৱে হ'ব উত্তৰটো। তাৰপিছত কুৱেশ্যন নম্বৰ 42 নিম্নলিখিতৰ পৰা মণিৰাম দেৱানে বিৰুদ্ধে কৰাত ব্যৰ্থ হোৱা মূল কাৰণবোৰ বাছি উলিওৱা। এই চাৰিটাৰ ভিতৰত কোনটো উদ্ধ হ'ব? 42 কোনটো উদ্ধ হয়? 42 A আৰু 2 উদ্ধ হ'ব। এইটো A 2 আৰু 1 আৰু 2 উদ্ধ হ'ব। মণিৰাম দেৱান সমৰ্থ সংখ্যা সীমিত আছিল আৰু তেওঁলোকৰ সময়ত আঁচনি কাৰ্যকাৰী কৰিব পৰা নাছিল। লগতে মণিৰাম দেৱান নিজৰ বিদ্ৰোহ মূল স্থিল অসমৰ পৰা বহু দূৰত অৰ্থাৎ কলিকতাৰ আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 43 তলত দিয়া ঘটনাৰ প্ৰভাৱসমূহৰ উৰ্ধক্ৰমত সজোৱা। এইটো উৰ্ধক্ৰমত সজোৱাব লাগিব। ইয়াৰ কোনটো উদ্ধ হ'ব? B2 উদ্ধ হ'ব। পুলগুৰি ধাবাটো কিমান আছিলে? 1861 ৰঙিয়া বিদ্ৰোহটো কি আছিলে? 1893 হ'ব। লচিমা বিদ্ৰোহটো কিমান আছিলে? 1894 আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 44 তলত কৃষক বিদ্ৰোহ ঘটনাবোৰ প্ৰথমৰ পৰা 100লৈকে সজোৱা। আমি প্ৰথমৰ পৰা 100লৈকে সজোৱাব লাগিব। ইয়াৰ কোনটো উদ্ধ হ'ব? D2 পাঁচৰ হ'ব। পুলগুৰি ধাবাটো 1861 ৰঙিয়াটো কিমান আছিলে? ৰঙিয়া বিদ্ৰোহটো 1893 লচিমাটো কিমান আছিলে? 1893 ডিচেম্বৰত আছিলে। লচিমাটো 1894 21 জানুৱাৰী হ'ব। পথৰুৱা ঘাটৰ ৰণটো কি হ'ব? 1894 জানুৱাৰী 28 হ'ব। 28 জানুৱাৰীত হ'ব। কুৱেশ্যন নম্বৰ 45 তলত দিয়া পৰিঘটনাসমূহৰ কালক্ৰমে অনুসৰি সজোৱা। পুলগুৰি ধাবা, লাচিমা কৃষক বিদ্ৰোহ, পথৰুৱা ঘাটৰ কৃষক বিদ্ৰোহ, ৰঙিয়া কৃষক বিদ্ৰোহ। ইয়াৰ কোনটো উদ্ধ হ'ব? পাঁচটাত এইটো 45ৰ কোনটো উদ্ধ হয়? 45ৰ D2 উদ্ধ হ'ব। এইটো পুলগুৰি ধাবাটো কিমান আছিলে? 1861 লাচিমা বিদ্ৰোহটো ইয়াত কি হ'ব? ৰঙিয়া কৃষক বিদ্ৰোহ। লাচিমা কৃষক বিদ্ৰোহটো কিমান আছিলে? 18 ইয়াত কি হ'ব? 94 21 জানুৱাৰী হ'ব। তাৰপিছত পথৰুৱা ঘাট বিদ্ৰোহটো কি আছিলে? 18 ইয়াত কি হ'ব? 94 1894 28 জানুৱাৰী আছিলে। এইটো 28 জানুৱাৰী আছিলে। এইটো কিমান আছিলে? 21 জানুৱাৰী হ'ব। ৰঙিয়া কৃষক বিদ্ৰোহটো কিমান আছিলে? 18 ইয়াত কি হ'ব? 1893 হ'ব। ইয়াৰ কোনটো উদ্ধ হ'ব? D2 উদ্ধ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 46
বাধ্যতামূলক মিত্ৰতা নীতি কোনে পৰিৱৰ্তন কৰিছিল? এইটো কোনে পৰিৱৰ্তন কৰিছিল? বিটো উদ্ধ হ'ব লৰ্ড ৱেলছ হ'ব। এইটো লৰ্ড ৱেলছেলে কৰিছিল। কুৱেশ্যন নম্বৰ 47 তলৰ পৰিঘটনা প্ৰভাৱৰ সৈতে চনকেইটা মিলোৱা। চিপাহী বিদ্ৰোহটো কিমান আছিলে? চিপাহী বিদ্ৰোহটো এইটো 1857। ফুলগুৰি ধাবাটো কি আছিলে? 1861। ৰঙিয়া কৃষক বিদ্ৰোহটো কি হ'ব? ৰঙিয়া কৃষক বিদ্ৰোহটো 1893। তাৰপিছত ফতৰুৱাঘাট কৃষক বিদ্ৰোহটো 1894 হ'ব। ইয়াৰ কোনটো উত্তৰ হ'ব? এটো উত্তৰ হ'ব। ইয়াৰ কোনটো উত্তৰ হ'ব? 1 to 4 লগত, তাৰপিছত 2 to কিহৰ লগত? 2 to 3 লগত, তাৰপিছত 3 to 2 লগত। এইটো বি টো উত্তৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 48 তলৰ অংশ দুটা মিলাই উদ্ধ বিকল্পটো বাছি উলিওৱা। 1857 চনৰ বিদ্ৰোহটো এইটো 1857 বিদ্ৰোহটো কি হ'ব? মণিৰাম দেৱান। মণিৰামৰ বিদ্ৰোহটো কি হ'ব? এইটো টিকেন্দ্ৰজিৎ। উত্তৰ কাছাৰ বিদ্ৰোহটো কি হ'ব? হামবুদন কাছাৰী। জয়ন্তী বিদ্ৰোহটো কি হ'ব? উইকিং নাবাং হ'ব। ইয়াৰ কোনটো উত্তৰ হ'ব? L2 4 লগত, তাৰপিছত M2 3 লগত, N2 এইটো R লগত 1 লগত, O2 2 লগত হ'ব। এটো উত্তৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 49 ক সংকৰ লগত ক সংক মিলোৱা। জয়ন্তী বিদ্ৰোহটো কি হ'ব? এইটো জয়ন্তী বিদ্ৰোহটো কি হ'ব? উইকিং নাবাং হ'ব। উত্তৰ কাছাৰ বিদ্ৰোহটো কি হ'ব? উত্তৰ কাছাৰ বিদ্ৰোহটো টিকেন্দ্ৰজিৎ। নগা জনগোষ্ঠীৰ বিদ্ৰোহটো কি হ'ব? এইটো দামান্তন। মণিৰাম বিদ্ৰোহটো কি হ'ব? হামবুক হ'ব। ইয়াৰ কোনটো হ'ব? এইটো 4 লগত, তাৰপিছত B2 কিহৰ লগত মিলিছে? B2 2 লগত। এইটো B2 কোনটো লগত মিলিছে? B2 2 লগত। এইটো এটো উত্তৰ আছিলে। B2 কি হ'ব? 2 লগত হ'ব। C2 1 লগত। D2 কি হ'ব? D2 3 হ'ব। ইয়াত 3 খেলিমেলিকে আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 50 তলৰ অংশ দুটা মিলাই উদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াৰ উদ্ধ বিকল্পটো বাছি উলিয়াব লাগিব। 52 চিপাহী বিদ্ৰোহটো কি হ'ব? চিপাহী বিদ্ৰোহটো মণিৰাম দেৱান। ফুলগুৰি ধাবাটো কি হ'ব? আফুকেতি হ'ব। তাৰপিছত জয়ন্তী বিদ্ৰোহটো উইকিং নাবাং। মণিপুৰ বিদ্ৰোহটো কি হ'ব? টিকেন্দ্ৰজিৎ। ইয়াৰ কোনটো উত্তৰ হ'ব? 1 to C 2 to এইটো D এইটো B2 C2 উত্তৰ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 51 তলৰ ধাৰণাবোৰক কোন কেইটা অসত্য হ'ব? এইটো কোন কেইটা অসত্য হ'ব? এইটো 1 আৰু 3 টো সত্য হ'ব। 1857 চনত জ্ঞান অভাৰ প্ৰতিষ্ঠাপিত হৈছিল। 3 টো অড অসম ৰায় সভাত কৃষক বিদ্ৰোহ কৰাত উদ্যোগ লৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 52 তলত তথ্যসমূহৰ কোন কেইটা ফুলগুৰি ধাবাৰ ক্ষেত্ৰত উদ্ধ হ'ব? ইয়াৰ কোনটো ক্ষেত্ৰত এইটো উদ্ধ হ'ব? সেইটো আমি কৰি দেখুৱাব। 52 কোনটো উদ্ধ হয়? 52 C2 উদ্ধ হ'ব। B আৰু C হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 53 মণিৰাম দেৱানে আৰু পিয়লি বৰুৱাক পাচি দিয়া হৈছিল। ইয়াৰ কোনটো উদ্ধ হ'ব? এটো উদ্ধ হ'ব। 1858 চনত 26 ফেব্ৰুৱাৰীত হ'ব। 1857 চনত চিপাহী বিদ্ৰোহ ব্ৰিটিছ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত যোৰহাট তেওঁলোকৰ ৰাজহুৱাকৈ পাচি দিয়া হৈছিল। তাৰপিছত এইটো কুৱেশ্যন নম্বৰ 54 1853 চনত মটক মিছল অসমলৈ আহোঁতে মণিৰাম দেৱানে পেচা কৰা আৰ্জিতখন উল্লেখ কৰা দিয়াটো আছিল। ইয়াৰ কোনটো উত্তৰ হ'ব? ইয়াৰ কোনটো উত্তৰ হ'ব? 54ৰ C2 উত্তৰ হ'ব। আহোম ৰাজহুৱা কাদেপেশ্বৰী সিং পুনৰ আহোম সিংহাসনত বহোৱা হৈছিল। কাৰণ মণিৰাম দেৱানে অসমৰ পুনৰ আহোম আসনৰ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য কাদেপেশ্বৰী সিংহক লৈ মটক মিছলৰ ওপৰত আবেদন জনাইছিল। তাৰপিছত কুৱেশ্যন নম্বৰ 55 তলৰ ঘটনাসমূহৰ উদ্ধ কালক্ৰমটো সজোৱা। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ পাচিটো কিমান আছিলে? 18 ইয়াত কি হ'ব? 18 ইয়াত কি হ'ব? 58 চনত হ'ব। ফতৰুৱাঘাট কৃষক বিদ্ৰোহটো কি হ'ব? ইয়াত 1894 হ'ব। ফুলগুৰি ধাবাটো কি আছিলে? 1861। তাৰপিছত ইয়াত কি হ'ব? গুমদৰ কোঁৱৰটো কিমান আছিলে? 1828 চনত হ'ব। ইয়াৰ কোনটো উত্তৰ হ'ব? ইয়াৰ
55 এবাৰ এটো উদ্ধ হ'ব Question number 56 অসমত প্ৰথম কৃষক বিদ্ৰোহটো কি হ'ব বিদ্ৰোহটো হল ইয়াৰ কোনটো উদ্ধ হ'ব ডিটো উদ্ধ হ'ব পলগুৰি দাবা অসমৰ কোনজন নেতা উখলিত ত্যাগ কৰি অহযোগী আন্দোলনৰ সময়ত স্বাধীনতা সংগ্ৰাম যোগদান কৰিছিল বিটো উদ্ধ হ'ব নবীন চন্দ্ৰ বৰদলৈ 1920 to 1921 চনৰ অহযোগী আন্দোলনৰ সময়ত দেশপ্ৰাণ নবীন চন্দ্ৰ বৰদলৈ নিজৰ লাভজনক উকলতি বৃত্তি ত্যাগ কৰি আন্দোলন জপিয়াই পৰিছিল তাৰপিছত question number 51 তলত দিয়াবোৰ মিলোৱা এ জয়ন্তী বিদ্ৰোহ উত্তৰ ইয়াৰ কি হ'ব জয়ন্তী বিদ্ৰোহটো ইয়াত উইকিং হ'ব উত্তৰ কাছৰ হ'ব মনিৰাম দেৱানটো কি হ'ব মনিৰাম দেৱানটো টিকেঞ্জৰি সহিত্ৰ বিলুপ্ত নীতিটো লৰ্ড কাৰ্নেল ইয়াৰ কোনটো উদ্ধ হ'ব তাৰপিছত question number 59 তলৰ মেপ কোনৰ পৰা অসমৰ কৃষক বিদ্ৰোহ স্থানৰ চিনাক্ত কৰা এটো অসমৰ কৃষক বিদ্ৰোহ স্থান চিনাক্ত কৰিব লাগিব ইয়াৰ কোনটো উদ্ধ হ'ব এটো উদ্ধ হ'ব 1 to ফটৰুৱাগাত তাৰপিছত 2 to পলগুৰি দুৱা হ'ব মেপত চিহ্নিত নম্বৰ 1 দৰং জিলা ফটৰুৱাগাত আৰু 2 নং to নগাঁও জিলা পলগুৰি বুজায় নগাঁও জিলা পলগুৰি বুজায় তাৰপিছত question number 16 তলত চিত্ৰকণত তলৰ কোনটো বিদ্ৰোহ বুজাইছে চিনাক্ত কৰা এটো কোনটো বিদ্ৰোহ বুজাইছে এ সিপাহী বিদ্ৰোহ বি ফটৰুৱাগাত সি টু ৰঙিয়া বিদ্ৰোহ ডি টু পলগুৰি দাবা ইয়াত কোনটো উদ্ধ হ'ব বি টু উদ্ধ হ'ব পলগুৰি বিদ্ৰোহ হ'ব এই ঐতিহাসিক চিত্ৰকণ 1894 চনত জানুৱাৰী মাহত ব্ৰিটিছ বৰ্ধিত ভূমিকৰ বিৰুদ্ধে হোৱা ঐতিহাসিক ফটৰুৱাগাত ৰণক প্ৰতিফলিত কৰে এইটোৱে হ'ব পাৰ্ট 2 প্ৰশ্ন উত্তৰটো